বিশিষ্ট গায়ন বায়নৰ ওজা কন্দৰ্পেশ্বৰ দত্তক 2025 বৰ্ষৰ ৰহমৰীয়া গৌৰৱ বঁটা প্ৰদান মটক যুৱ ছাত্ৰ সন্মিলনৰ। দুশৰো অধিক কীৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৰহমৰীয়া আৰু ফুকনাৰঘাট কানাইগাঁও আঞ্চলিক সমিতি যুটীয়া উদ্যোগত ৰহমৰীয়া মটক মহিলা পৰিষদৰ সহযোগত চেংধৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আজি এখন শৈক্ষিক জাগৰণ সম্বৰ্ধনা অনুষ্ঠানৰ সভা এখন অনুষ্ঠিত হৈ যায়। ৰহমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ধনীত দত্তই সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সংগঠনটোৰ ফুকনাৰঘাট কানাইগাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰূপজ্যোতি খনিকৰে। শৈক্ষিক জাগৰণ সম্বৰ্ধনা সভাখনত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সমিতি সাধাৰণ সম্পাদক স্বৰূপ গোহাঁই, সহকাৰী সম্পাদক অমলেন্দু ফুকন, সাংগঠনিক সম্পাদক দেবু কোঁৱৰ, জিলা প্ৰতিনিধি মনিত গোহাঁই, সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰূপম কোঁচকে প্ৰমুখ কৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানৰ কাৰ্যসূচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৰহমৰীয়া আৰু ফুকনাৰঘাট কানাইগাঁও আঞ্চলিক সমিতিয়ে প্ৰতি বছৰে প্ৰৱৰ্তন কৰা ৰহমৰীয়া 2025 বৰ্ষৰ গৌৰৱ বঁটা গেনিচুক গাঁৱৰ বিশিষ্ট গায়ন বায়নৰ ওজা কন্দৰ্পেশ্বৰ দত্তক প্ৰদান কৰা হয়। সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন নেতা তথা মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱঋষি চেতিয়াক সংগঠনটোৰ আঞ্চলিক সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। তদুপৰি অঞ্চলটোৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা 200ৰো অধিক কীৰ্তিমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। আমি যেহেতু ৰহমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলন ফুকনাৰঘাট কানাইগাঁও আঞ্চলিক সমিতি উদ্যোগত আৰু মটক মহিলা পৰিষদৰ ৰহমৰীয়া আঞ্চলিক সমিতিৰ আতিথ্যত আৰু ৰহমৰীয়াবাসী ৰাইজৰ সহযোগত আমি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক উচ্চ আৰু উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষ সম্বৰ্ধনা অনুষ্ঠান দি আজি আৰম্ভ কৰিছোঁ। চেংধৰা উচ্চ মাধ্যমিক বিদ্যালয়তে অনুষ্ঠিত কৰিছোঁ আৰু লগতে আমি প্ৰত্যেক বছৰে ঠিক এই বছৰো আমি প্ৰত্যেক বছৰে ৰহমৰীয়া গৌৰৱ বঁটা প্ৰদান কৰোঁ। যিহেতু কৃষিৰ লগতে হওক বা কৃষি বা জীৱিকাৰ ক্ষেত্ৰতে হওক বা সাংস্কৃতিক দিশতে হওক সেনেকৈ আমি সকলোৱে মিলি আমি গৌৰৱ বঁটা প্ৰদান কৰি আহিছোঁ। ঠিক এই বছৰো আমি কন্দৰ্পেশ্বৰ দত্ত ডাঙৰীয়াক আমি গৌৰৱ বঁটা প্ৰদান কৰিছোঁ ৰহমৰীয়াত। আৰু এই কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে দেখা পাইছে বিভিন্ন আমি আচলতে ৰহমৰীয়া আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনে কিন্তু জাতি বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোজনকে আমি কীৰ্তিমান ছাত্ৰ ছাত্ৰীসকলক নিমন্ত্ৰণ জনাই আমি প্ৰায় 200ৰো অধিক ছাত্ৰ ছাত্ৰীসকলক ইয়াত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আচলতে আজি মই নিজে যথেষ্ট আৱেগিক অনুভৱ কৰিছোঁ। দীৰ্ঘদিন ধৰি জনগোষ্ঠীটো প্ৰায় 17-18 বছৰ কাল নেতৃত্ব আৰু এজন সৈনিক হিচাপে বিভিন্ন সময়ত কাম কৰি আহিছিলোঁ আৰু বিগত সময়ত সংগঠনৰ পৰা বিদায় লোৱাৰ পাছত পুনৰবাৰ এৰি অহা সংগঠনটোৱে আজি ৰহমৰীয়া অঞ্চলত এই ধৰণৰ অনুষ্ঠানত এই অভাজনক যথেষ্ট মই কৰি অহা কামতকৈও যথেষ্ট তেওঁলোকে সন্মান প্ৰদান কৰিছে। তাৰ কাৰণে মোৰ ফালৰ পৰা আন্তৰিকতাৰে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বৰ্তমান মই মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দায়িত্বত আছোঁ। এজন সাধাৰণ সৈনিক হিচাপে মই সেই মঞ্চখনতো কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ সকলোৱে সন্মিলিত প্ৰচেষ্টাত জনগোষ্ঠীটোৰ উত্তৰণ আৰু বিকাশৰ কাৰণে আমি আচলতে কৰি যাব লগা প্ৰতিটো কামেই যেতিয়ালৈকে এই মঞ্চখনত থাকোঁ তেতিয়ালৈকে কৰি যাবলৈ সদায় বদ্ধপৰিকৰ আৰু সদায় জনগোষ্ঠীটোৰ উত্তৰণ আৰু বিকাশৰ কাৰণে কাম কৰি যাম বুলি মই কথা দিলোঁ। দায়িত্ব বাঢ়িল আচলতে আগতকৈ দায়িত্ব সংগঠনটো এৰি অহাৰ পাছত আৰু এখন বেলেগ মঞ্চত দায়িত্বটো বাঢ়িছিলেই। আৰু এই ধৰণে যেতিয়া সন্মান প্ৰদান কৰি দিয়া যায় বা এই ধৰণে যেতিয়া আচলতে আৰু আৱেগিক কৰি তুলি দিয়া যায় তেতিয়া আৰু কাম কৰিবলৈ আৰু দায়িত্ব প্ৰদান কৰা যায়। গতিকে মই সকলোৱে প্ৰচেষ্টাত আৰু অধিক উৎসাহেৰে কাম কৰি যাম বুলি আজি কথা দিছোঁ। প্ৰাংগণত
সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৰৌমৰী আঞ্চলিক সমিতি আৰু ফুকনাখাট কানাইগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আৰু এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সহযোগত দুইখন আঞ্চলিকে 2025 বৰ্ষৰ স্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শিক্ষাৰ্থীৰ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু বিগত বছৰসমূহৰ দৰে এইবাৰো তেওঁলোকে খুব সুন্দৰকৈ অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু বিশেষভাৱে এই অনুষ্ঠানৰ লগত জড়িত ৰৌমৰীয়া বৃহত্তৰ অঞ্চলৰ যিসকল সমাজ সেৱক তথা বিশিষ্ট ব্যক্তি সমাজৰ প্ৰতি সেৱা আগবঢ়াই অহা ব্যক্তিসকলক ৰৌমৰীয়া গৌৰৱ বঁটা প্ৰদান কৰা হয় আৰু সেইমৰ্মে এইবাৰ এজন জ্যেষ্ঠ ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছে আৰু প্ৰাক্তন মটক যুৱ ছাত্ৰ সন্মিলনৰ যি প্ৰাক্তন সৈনিক তেওঁলোককো আজি বিশেষভাৱে এই অনুষ্ঠানতে সন্মান জনোৱা হৈছে আৰু মটক যুৱ ছাত্ৰ সন্মিলনে বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত বিগত সময়ৰ আপোনালোকে দেখিলে মন কৰিব যে আমি শিক্ষাৰ ক্ষেত্ৰত খুব গুৰুত্ব সহকাৰে জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল উদয়মান বা নৱপ্ৰজন্মসকল আছে তেওঁলোকক যাতে আমি শিক্ষাৰ প্ৰসাৰ তেওঁলোকক যাতে বৃদ্ধি কৰি শিক্ষাৰ যিটো দিশ সেইটো মানদণ্ড যাতে আমি উন্নত কৰিব পাৰোঁ তেনে মটক যুৱ ছাত্ৰ সন্মিলনে প্ৰচেষ্টা হাতত লৈছে কিয়নো শিক্ষা কেৱল এজন ছাত্ৰ বা ছাত্ৰীৰ ডিগ্ৰী বা কেৰিয়াৰ হ'ব নোৱাৰে ই এজন ছাত্ৰ বা ছাত্ৰীৰ ক'ব গ'লে আগুৱাই যোৱাৰ এটা মূল ধাৰা বুলি ক'ব লাগিব শিক্ষাই সমাজ এখন কি ধৰণে পৰিৱৰ্তন কৰে বা শিক্ষাই এজন ছাত্ৰ ছাত্ৰীৰ জীৱন কি ধৰণে গঢ়ি তোলে বা নিজৰ পৰিয়ালটোক কি ধৰণে পৰৱৰ্তী সময়ত তেওঁ পৰিয়ালটো দুখীয়া পৰিয়ালটো তেনেকৈ দায়িত্ব লয় বা জনগোষ্ঠীটো কি ধৰণে আগুৱাই নিব বা জাতিটো কি ধৰণে আগুৱাই নিব এজন প্ৰকৃতাৰ্থ শিক্ষাৰ্থীয়ে সেই কথাটো বুজি পায় আৰু সেইবাবে আমি মটক জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল বা যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকক আমি খুব প্ৰসাৰ কৰিবৰ বাবে শিক্ষা ব্যৱস্থাটোৰ প্ৰতি মটক যুৱ ছাত্ৰ সন্মিলনে কাম কৰি গৈছে আৰু আপোনালোকে দেখিছে যে আমি বিশেষভাৱে অসমৰ যি প্ৰশাসনিক বিষয়ে আমি সৃষ্টি কৰিবৰ বাবে আমি APSC UPSC নিচিনা আমি কোচিং ব্যৱস্থা কৰিছোঁ আৰু অসম তথা কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক চাকৰি চতুৰ্থ বা তৃতীয় বৰ্গৰ যিবিলাক চাকৰি সেই চাকৰিসমূহত অৱতীৰ্ণ হ'ব পৰাকৈ আমি বিভিন্ন ধৰণৰ কোচিং ব্যৱস্থা কৰিছোঁ আমি ৰেলৱে বেংকিং হওক SSC ছেক্টৰ হওক আমি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ ব্যৱস্থা কৰিছোঁ গতিকে মটক যুৱ ছাত্ৰ সন্মিলনে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি যাতে আমাৰ মটক জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলক যাতে আগুৱাই নিব পাৰে তেনে মহান প্ৰচেষ্টাৰে মটক যুৱ ছাত্ৰ সন্মিলনে আগুৱাই যোৱাৰ চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত বিশেষকৈ সমাজৰ সচেতন যিসকল ব্যক্তি আছে তেওঁলোকৰ আদৰ্শৰ কমৰাজিৰে বা মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন যিসকল ব্যক্তি আছে তেওঁলোকৰ আদৰ্শৰ কমৰাজিৰে মটক যুৱ ছাত্ৰ সন্মিলনে বিগত দিনবিলাকত আগুৱাই যোৱাৰ চেষ্টা কৰিম। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা CB ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা CB ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত CB ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিং ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা CB ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব।
স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।